ষ্টাডি টাইম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 10টা প্ৰশ্ন। বিশেষকৈ সাধাৰণ জ্ঞানৰ প্ৰশ্ন 10টা আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ যিসকলে BEd দিবলৈ বিচাৰিছে, এই বছৰ 2025 চনৰ যিয়ে BEd দিব বিচাৰিছে তেওঁলোকৰ বাবে ভিডিঅ'টো অতি ভাল হ'ব, যিহেতু এই প্ৰশ্নকেইটা আগৰ প্ৰশ্ন কাকতত দেখিবলৈ পোৱা গৈছে। গতিকে প্ৰথমৰ পৰা ভিডিঅ'টো আপোনালোকে চাওক আৰু শুদ্ধ উত্তৰসমূহ দিবলৈ চেষ্টা কৰক। First question, who is appointed as the governor of state in India? ভাৰতবৰ্ষত ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে, এপইণ্ট কৰে? 1 নম্বৰ প্ৰশ্ন। শুদ্ধ উত্তৰটো আপোনালোকে দিবলৈ চেষ্টা কৰিব। দ্বিতীয় প্ৰশ্নটো হৈছে যে পপুলেশ্যন এডুকেশ্যন, হুইচ কাণ্ট্ৰি হেজ ইন্ট্ৰডিউচ পপুলেশ্যন এডুকেশ্যন। জনসংখ্যাৰ যিটো শিক্ষা, জনসংখ্যা শিক্ষাৰ যিটো প্ৰথমতে ইয়াৰ ক্ষেত্ৰত মানে পপুলেশ্যন এডুকেশ্যন যিটো এই প্ৰথমতে কোনখন দেশে আৰম্ভ কৰিছিল, ইয়াৰ ওপৰত শিক্ষাৰ ক্ষেত্ৰত যে পাঠ্যপুথি অন্তৰ্ভুক্ত হ'ব, শিক্ষাৰ বাবে এটা ই গুৰুত্বপূৰ্ণ অংশ, এই দিশত প্ৰথমতে কোনখন দেশে ইয়াক আৰম্ভণি কৰিছিল। তৃতীয়টো প্ৰশ্ন, UNESCO ইউনেস্কোৰ হেডকোৱাৰ্টাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চতুৰ্থটো প্ৰশ্ন, অসমৰ কোনখন নদীক লাইফলাইন অফ আছাম, হুইচ ৰিভাৰ ইজ ন'ন এজ দি লাইফলাইন অফ আছাম। অসমৰ কোনখন নদীক অসমৰ জীৱন বুলি কোৱা হয়? অসমৰ কোনখন নদীক? 5 নম্বৰ প্ৰশ্নটো হৈছে দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া ইজ, যে আমাৰ যদি আমি চাওঁ তাৰ পৰিসীমাৰ ভিতৰত মানে তাৰ অৰ্থাৎ এৰিয়াটোৰ ওপৰত বেছ কৰি, অৰ্থাৎ পৰিসীমাটোৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ কোনখন ৰাজ্য আটাইতকৈ ডাঙৰ বুলি কৈছে। 6 নম্বৰ প্ৰশ্ন হৈছে লেণ্ড অফ দ্য ৰাইজিং ছান, উত্তৰ পূবৰ আচলতে উত্তৰ পূব বুলি নহয়, মই বিশেষ কৈয়ে পাইছিলোঁ যে ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উঠাৰ দেশ বুলি কোৱা হয়। লেণ্ড অফ সূৰ্য উঠাৰ দেশ, মানে যিহেতু সূৰ্য উঠাৰ দেশ বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে জাপানৰ কাৰেঞ্চি কি? আমাৰ বাংলাদেশৰ আমি টাকা বুলি জানো, ভাৰতৰ টকা, ঠিক সেইদৰে জাপানৰ যিটো কাৰেঞ্চি মুদ্ৰা, সেই মুদ্ৰাটোক কি বুলি কোৱা হয়? 8 নম্বৰ প্ৰশ্নটো হৈছে হুইচ প্লেনেট ইজ ন'ন এজ দি ৰেড প্লেনেট, ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় বুলি কৈছে। তাৰপাছত আমি গম পাওঁ যে আহোমৰ যিটো মাইথলজি আছিলে, তাত কোনজন গডেছ, মানে যিহেতু তাত এজন ভগৱানৰ বিষয়ে তাত বিশেষকৈ কোৱা হয় গডেছ, তাত এই মাইথলজিত কোনজনৰ বিষয়ে বিশেষকৈ গুৰুত্ব প্ৰদান কৰা হৈছে। তাৰপিছত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, আমি যদি চাওঁ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, ইয়াৰ গঠন কেতিয়া হৈছিল, এই প্ৰতিষ্ঠা কেতিয়া হৈছিল? ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ৱাজ ইষ্টাব্লিছ ইন ডেছ। তো প্ৰশ্নসমূহ প্ৰথম পৰা পুনৰ কৈ দিছোঁ যে মই হুইচ এপইণ্টেড এজ দি গভৰ্ণৰ অফ ষ্টেট ইন ইণ্ডিয়া, হুইচ কাণ্ট্ৰি ফাৰ্ষ্ট ইন্ট্ৰডিউচ পপুলেশ্যন এডুকেশ্যন, দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কো ইজ লোকেটেড ইন ডেছ, হুইচ ৰিভাৰ ইজ ন'ন এজ দি লাইফলাইন অফ আছাম, দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া ইজ ডেছ, হুইচ ইণ্ডিয়া ষ্টেট ইজ ন'ন এজ দি লেণ্ড অফ দি ৰাইজিং ছান, দ্য কাৰেঞ্চি অফ জাপান ইজ ডেছ, হুইচ প্লেনেট ইজ ন'ন এজ দি ৰেড প্লেনেট। আৰু বাকী প্ৰশ্নসমূহ আপোনালোকে পঢ়িব। এতিয়া মই আপোনালোকে যিহেতু প্ৰশ্নসমূহ শুনিলে কিমানটা উত্তৰ শুদ্ধকৈ দিলে চাব পাৰিব। 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে গভৰ্ণৰক কোনে এপইণ্ট কৰে? প্ৰেছিডেণ্টে, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে। দ্বিতীয়টো প্ৰশ্ন হৈছে যে পপুলেশ্যন এডুকেশ্যনটো ইন্ট্ৰডিউচ কৰিছিলে, জনসংখ্যাৰ যিটো শিক্ষা, জনসাংখ্যিক যিটো শিক্ষা, সেইটো ভাৰতবৰ্ষত প্ৰথম আৰম্ভ হৈছিলে। ইউনেস্কো হেডকোৱাৰ্টাৰ আছিলে পেৰিছত। ভাৰতৰ এখনেই নদী আছে, পুৰুষ নদী, যিখন ব্ৰহ্মপুত্ৰ, আৰু সেই নদীখন অৱস্থিত অসমত, গতিকে অসমৰ লাইফলাইন বুলি কোৱা হয়। হুইচ লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া, এইটো হ'ব উত্তৰ ৰাজস্থান। তাৰপিছত লেণ্ড অফ দি ৰাইজিং ছান, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ। কাৰেঞ্চি অফ জাপান ইয়েন। তাৰপিছত ৰেড প্লেনেট বুলি মাৰ্চক কোৱা হয়। তাৰ পিছৰটো আছিলে যিটো আহোম মাইথলজি, যিটো ভগৱানৰ কথা প্ৰশ্নটোত আহিছিল, সেইটো আছিলে আমাৰ জাতিংফা। তাৰপিছত আছিলে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA, ইষ্টাব্লিছ হৈছিলে মাৰ্চ 2009।
সকলোৱে আশা কৰোঁ প্ৰশ্নসমূহ ভাল পালে আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন পুনৰ মই এনে এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ।